never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me. हेलो गाइस नमस्कार अस्सलामु अलैकुम वेलकम बैक टू माय यूट्यूब चैनल। तो आगो এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ আহিছো। তো ইয়াৰ আগত যেটো এটা ভিডিও বনাইছিলো তো আফগানি ঈদ কুৰমা, তো আপোনালোকে সেইটো ভিডিও চাইছে চাগে। তো এতিয়া আকৌ নতুন ভিডিও আপোনালোকৰ নতুন ৰেচিপি ভিডিও আপোনালোকৰ মাজলৈ আহিছো। তো এতিয়া ৰাতিপুৱা প্ৰায় 7:30 মান বাজিছে। তো এতিয়া মই ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো। বাকি যিখিনি কাম আছিল, যিখিনি বজাৰ আছিল, যিখিনি মানে এই ৰেচিপি ভিডিওত লাগিব সেইখিনি গোটেইখিনি আনিলো। তার মধ্যে এই দুবিধমান বস্তু ঘৰত নাই, তো সেইটো বস্তুৰ আনিব যোৱা নাই, যিটো মেইন লাগতিয়াল বস্তু সেইখিনি আছে ঘৰতে। তো এতিয়া মই ভিডিওটো বনাম, বাকি আপোনালোক কেনেকৈ কি প্ৰচেছ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগতে মই ইয়াৰ পিছত এটা ক্লিপ দি দিম, সেইটো ক্লিপ আপোনালোকে চাব। এই ক্লিপটো মোৰ যোৱাকালি ৰাতিৰ ক্লিপ হয়। তো ৰাতি মানে যিখিনি কৰিছিলোঁ সেইটো, আৰু লগতে মই ৰাতিপুৱা নামাজ পঢ়িব যায় আহি কেনে কি কৰিছিলোঁ অলপ সময় 10 ছেকেণ্ডৰ ক্লিপ লৈছোঁ। তো এইখিনি মানে একেলগে মই ইয়াৰ পিছত সোমাই দিম, তো আপোনালোকে চাই ল'ব। তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ অলপ। বাকি মই কাবলি বুটখিনি ইয়াত ভিজাই দিছোঁ, আপোনালোকে চাব পাৰে। ইয়াত ধুনীয়াকৈ ভিজাই দিছোঁ ইয়াত। তো এতিয়া বঢ়িয়াকৈ এইখিনি থাকক। এতিয়া টোপনি মৰাৰ টাইম হৈছে, প্ৰায় 11টামান বাজিল এতিয়া। তো এইখিনি থাকক। ৰাতিপুৱাৰ টাইমত মই এইখিনি বঢ়িয়াকৈ ৰেডি কৰিম, বস্তুটো ৰেচিপিটো বনাম। তো আপোনালোকক ভিডিঅ'টোত গোটেইখিনি দেখুৱাম। তো আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ। আৰু আপোনালোকে চাব পাৰে ৰাতি ভিজাই থোৱা কাবলি বুটকেইটা আপোনালোকে চাওক। এইবিলাক চাওক ধুনীয়াকৈ হৈ গৈছে। তো এতিয়া এইখিনি মই আৰু ভালকৈ এবাৰ ধুই ল'ম। ধুই লৈ কাৰণে বঢ়িয়াকৈ গৰম পানীত 5 মিনিটমানৰ কাৰণে বঢ়িয়াকৈ বইল কৰিম। তো বইল কৰিলে ভাল হৈ যাব, ভাল হ'ব মানে কি তেতিয়া খাবৰ কাৰণে ভাল হ'ব, সোনকালে সিজি যাব। তো আগতে মই বইল কৰিলোঁ, তাৰপিছত ইয়াৰ পিছত যিখিনি প্ৰচেছ আছে সেইখিনি গোটেইখিনি কৰিম। তো আপোনালোকক মই গোটেইখিনি দেখুৱাই আছোঁ তাত। আৰু এতিয়া ধুনীয়াকৈ প্ৰায় 5 মিনিটমান সময় কাবলি বুটকেইটা যেতিয়া মই বইল কৰিছিলোঁ তাৰপিছত আপোনালোকে চাব পাৰে। তো ধুনীয়াকৈ সিজি গৈছে, আপোনালোকে চাওক ধুনীয়াকৈ সিজি গৈছে। তো এতিয়া আপোনালোকক মই ইয়াৰ পিছৰ প্ৰচেছখিনি দেখুৱাই আছোঁ। বঢ়িয়াকৈ মই ৰেচিপিটো ভিডিঅ'টো বনাই আছোঁ, আপোনালোকৰ ভিডিঅ'টো চাই থাকক। বাকি আমাৰ যিখিনি কাম আছিলে আমি গোটেইখিনি কৰি ল'লোঁ। তো এতিয়া আমাৰ হ'ব পনীৰ ফ্ৰাইটো। তো পনীৰ ফ্ৰাই কৰাৰ আগতে আমি কেৰাহীটো বহাই লৈছোঁ। তো কেৰাহীটো যেতিয়া গৰম হৈছে, তো তেতিয়া মই তেল ঢালি দিছোঁ। তো আপোনালোকে চাব পাৰে তেলটো গৰম হৈছে কাৰণে মই পনীৰটো এতিয়া দি দিম ইয়াত, চাওক আপোনালোকে। তো পনীৰটো বেছি সময় নহয়, পনীৰটো অলপমান সময় ভাজিম। তো আপোনালোকে চাওক, তো পনীৰটো ইয়াত বঢ়িয়াকৈ দি দিছোঁ এতিয়া। আৰু পনীৰখিনি অলপমান ফ্ৰাই কৰিলোঁ, বেছি ফ্ৰাই নকৰোঁ। অলপমান ফ্ৰাই কৰা হ'লে ইয়াক মই নমাই দিম, আৰু অলপমান ফ্ৰাই হৈ লওক। আৰু আপোনালোকে চাব পাৰে পনীৰটো মই শ্লাইড অলপমান ফ্ৰাই কৰি লৈছোঁ, বেছি নহয় অলপমান ফ্ৰাই কৰি লৈছোঁ। তো এতিয়া বঢ়িয়াকৈ সেইখিনি নমাই লওঁ। তাৰে পিছত মই এতিয়া পিঁয়াজ চিয়াজ দি কেনে মছলা পাতি দি কেনে এবাৰ সেইখিনি কৰিম। ইয়াৰ পিছত সেইখিনি গোটেইখিনি নমাই লওঁ। আৰু আপোনালোকে ভাবিব পাৰে যে ইমান টাইম কিয় লগাই আছে, মানে মই এখন হাতেৰে মানে মোবাইল ধৰিছোঁ আৰু এখন হাতেৰে কাম কৰিছোঁ। তো লেফ্ট চাইডেখনেৰে হাতখনেৰে মই মোবাইল দি ভিডিঅ' বনাই আছোঁ, আৰু মানে ৰাইট চাইড হাতখনেৰে মই মানে কামখিনি কৰিছোঁ। সেইকাৰণে কামবিলাক অলপমান লাহে ধীৰে হৈ আছে, আৰু মোবাইলটো এংগেলটো লৰি আছে। তো আপোনালোকে এডজাষ্ট কৰি ল'ব, বেয়া নাপাব। আৰু পনীৰখিনি নমোৱাৰ হোৱাৰ পিছত মই কেৰাহীটো পুনৰ বহাই দিছোঁ, আৰু ইয়াত মই পুনৰ তেল দিছোঁ। দি কেনে পিঁয়াজটো মই কাটি থোৱা আছিলে, তো পিঁয়াজটো কাটা আপোনালোকক দেখুৱাব পৰা নাই। বাকী যেনে পিঁয়াজটো কাটি থোৱা আছিলে, তো পিঁয়াজটো মই এতিয়া হ'ব দিম অলপ টাইম। অলপ সময় পিঁয়াজটো অলপ মানে ফ্ৰাই হ'ব দিম। তাৰপিছত মই ইয়াৰ ওপৰত আৰু কিবা কিবি এড কৰিম, তো আপোনালোকক দেখুৱাই। আৰু আপোনালোকে চাব পাৰে তো পিঁয়াজৰ কালাৰটো চেঞ্জ হৈছে, মানে অলপ ফ্ৰাই টাইপ হৈছে। তো সেইকাৰণে মই ইয়াৰ ওপৰত তেজপাত দি দিছোঁ। তো তেজপাত দিয়া হ'ল। তো এতিয়া মই আৰু এটা বস্তু দিম, দালচেনি, ইলাচি, লং, এই গোটেইখিনি আছিলে। তো এইখিনি মই ইয়াত বঢ়িয়াকৈ দি দিছোঁ। তো এই গোটেইখিনি মই এতিয়া পিঁয়াজৰ লগত মিক্স কৰি দিম অলপ সময়ৰ কাৰণে। তো ইয়াৰ পিছতে মই মছলা পাতিখিনি দিম, কি মছলা দিয়ে আপোনালোকক গোটেইখিনি দেখুৱাম। তো একেলগে মানে অলপ অসুবিধা হৈছে, মই এইফালে লাৰিব লাগে, এইফালে বস্তুবিলাক দিব লাগে। তো এইখিনি মিক্স কৰি দিছোঁ মই অলপ।
আৰু এতিয়া মই ইয়াত আদা নহৰু এড কৰি দিছোঁ, আপোনালোকে চাব পাৰে। তো আদা নহৰুটো মই অলপ আগতে পিচিছিলোঁ, তো সেইটো আপোনালোকে ইয়াত দেখুওৱা নাই। বাকী এইখিনি মই বঢ়িয়াকৈ ভালকৈ মিক্স কৰি দিছোঁ। বাকী এটা বস্তু ইয়াত দিয়া যোৱা নাই এতিয়ালৈকে, বিলাহীটো, যিটো বিলাহীটো মোৰ বৰ্তমান নাই, আমাৰ ইয়াত ঘৰত নাই মানে বৰ্তমান, সেইকাৰণে এইটো দিয়া নাই। বাকী যিয়ে নহওক, আপোনালোকে যদি কোনোবা এনেকুৱা ৰেচিপি বনায় তেনেহ'লে আপোনালোকে ইয়াত বিলাহীটো এড কৰি দিব। বাকী এইখিনি মিক্স কৰিলোঁ, তাৰে পিছত মই ইয়াৰ ওপৰত মছলা পাতি গোটেইখিনি দি দিছোঁ। আৰু এতিয়া আদা নহৰুখিনি মিক্স কৰা হোৱাৰ পিছত মই এতিয়া ইয়াৰ ওপৰত মছলা পাতিখিনি এড কৰিম। তো আপোনালোকে চাওক, মই ইয়াত 5 বিধ মছলা পাতি এড কৰিছোঁ। বাকী আপোনালোকে আৰু যেনেকুৱা যোনে ধৰি লওক কিছুমানে বেছি মছলা পাতি ইউজ কৰে, মই কমকৈ ইউজ কৰোঁ, সেইকাৰণে মই কম পৰিমাণ মছলা পাতি দিছোঁ। বাকী পিছত লাগিলে আৰু দিম। তো আপোনালোকে সোৱাদ অনুযায়ী যেনেকৈ মছলা পাতি ইউজ কৰিব পাৰে, কোনোবা বেছিকৈ কৰে, কোনোবা কম কৰিব পাৰে। বাকী মই ইয়াত দিছোঁ, আৰু এইখিনি মই 5 মিনিটৰ কাৰণে এৰি দিম। তো অলপমান পৰিমাণে মই মিক্স কৰি লওঁ, তাৰপিছত মই এইখিনি 5 মিনিটৰ কাৰণে এৰি দিম। তাৰপিছত মই ইয়াৰ পিছত আৰু কিছু বস্তু ইয়াত এড কৰিম। তো আপোনালোকক মই দেখুৱাই আছোঁ গোটেইখিনি। আৰু এতিয়া মই নিমখটো ইয়াত এড কৰিম, আপোনালোকে চাব পাৰে। তো নিমখটো মই কম পৰিমাণ দিছোঁ, কাৰণ কিয়নো নিমখটো যদি বেছি হৈ যায় আমাৰ সোৱাদটো বেয়া হৈ যাব। তো সেইকাৰণে কম পৰিমাণ দিছোঁ। যদি পিছত প্ৰয়োজন হয় নিমখটো কম হয়, তেতিয়াহ'লে আকৌ এবাৰ দিব পাৰিম, একো অসুবিধা নহয়। তো বেছি হ'লে অসুবিধা হয়। বাকী এতিয়া এইখিনি মই 5 মিনিটৰ কাৰণে ৰাখি থৈ দিম। মই আপোনালোকক অলপ আগতে ক'লোঁ। তো 5 মিনিট হ'লে মই আকৌ কিবা কিবি এড কৰিম। আৰু এতিয়া প্ৰায় 5 মিনিটমান হোৱাৰ পিছত মই কাবুলী বুটখিনি গোটেইখিনি ইয়াৰ ওপৰত দি দিম, আপোনালোকে চাব পাৰে। তো গোটেই কাবুলী বুটখিনি মই ইয়াৰ ওপৰত কেৰাহীটোত ঢালি দি দিছোঁ। আপোনালোকে চাওক, মই যিখিনি বস্তু মেৰিনেট কৰিছিলোঁ, পিঁয়াজৰ ওপৰত গোটেইখিনি মই কাবুলী বুট দি দিছোঁ এতিয়া। তো এইখিনি মই আকৌ পুনৰ আগৰ নিচিনা আকৌ গোটেইখিনি মই এইখিনি পূৰা মিক্স কৰি দিম। এতিয়া পিঁয়াজৰ লগত যিখিনি মছলা পাতিৰ লগত কাবুলী বুটখিনি গোটাই মিক্স কৰি দিম। তো এইখিনি মই প্ৰথমতে মিক্স কৰি লওঁ, তাৰপিছত মই আপোনালোকক ইয়াৰ পিছৰ বস্তুখিনি দেখুৱাই আছোঁ। আৰু এতিয়া আপোনালোকে চাব পাৰে, তো ধুনীয়াকৈ মোৰ এইখিনি মিক্স কৰা গ'ল। যিখিনি মছলা পাতি দিয়া গৈছিলে সেইখিনিৰ লগত কাবুলী বুটখিনি বঢ়িয়াকৈ মিক্স কৰি দিছোঁ। তো এতিয়া আপোনালোকে ভাবিব পাৰে পানী দিম, তো কিন্তু এতিয়া মই পানীটো নিদিওঁ, পানীটো মই অলপমান দেৰিকৈ দিম। প্ৰথমতে মই ঢাকনি মাৰিম, ঢাকনি মাৰি প্ৰায় 5 মিনিট সময় মই এইখিনি সিজিবলৈ দিম। আৰু তাৰে পিছত মই পানী দি দিম ইয়াৰ ওপৰত। আৰু এতিয়া প্ৰায় 5 মিনিট হৈ গ'ল। তো এতিয়া মই ইয়াৰ ওপৰত গৰম পানী ঢালি দিম, যিহেতু মই গৰম পানীখিনি কৰি থৈ দিছিলোঁ। তো এতিয়া গোটেইখিনি মানে পানী আপোনালোকৰ যিমান, কিছুমানে বেছি কৰি দিয়ে, কিছুমানে কম দিয়ে, আপোনালোক যিমানখিনি লাগে প্ৰয়োজন সেইখিনি পানী দি দিব। মই এতিয়া অলপমান দিছোঁ, তাৰপিছত আকৌ অলপ লাগিলে দি দিম। আৰু যিহেতু এতিয়া পানী দিয়া গ'ল, তো এইখিনি মই ধুনীয়াকৈ এবাৰ লাৰি দিম, ভালকৈ লাৰি দিম। লাৰি দি ইয়াৰ ওপৰত ঢাকনি মাৰি দিম। ঢাকনি মাৰি প্ৰায় 10 মিনিটমান সময় ইয়াক হ'বলৈ দিম। তো মই ইয়াক ভালকৈ অলপ লাৰি লওঁ, লাৰি লৈ কিনে ইয়াক 10 মিনিট সময় ৰাখি দিম। বাকী ইয়াৰ পিছত মই ইয়াত পনীৰ এড কৰিম। এতিয়া পনীৰটো এড কৰা অলপমান দেৰিকৈ 10 মিনিট পিছত পনীৰটো এড কৰি দিম। এতিয়া মই ইয়াৰ ওপৰত পনীৰখিনি, যিখিনি পনীৰ মই ফ্ৰাই কৰি থৈ দিছিলোঁ, সেইখিনি পনীৰ ইয়াত এড কৰি দিম। আপোনালোকে চাব পাৰে এইখিনি পনীৰ মই থৈ দিছিলোঁ, তো এইখিনি ইয়াত এড কৰি দিম ধুনীয়াকৈ। তো এইখিনি এড কৰাৰ পিছত ধুনীয়াকৈ আকৌ মিক্স কৰি দিম এইখিনি। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি দিয়াৰ পিছত 5 মিনিটমান সময় মই হ'বলৈ দিম। বাকী ইয়াৰ ওপৰত আপোনালোকে কেঁচা জলকীয়া হওক, ধনিয়া হওক আপোনালোকে দি দিব পাৰে। যিহেতু মোৰ ধনিয়াটো নাই, কেঁচা জলকীয়া আছে ৰাতিপুৱাৰ সময়, আৰু মই এতিয়া কেঁচা জলকীয়াটো নিদিওঁ এতিয়া। আৰু এতিয়া আপোনালোকে চাব পাৰে প্ৰায় 5 মিনিট হোৱাৰ পিছত তো ধুনীয়া এটা কালাৰ আহিছে। আপোনালোকে চাব পাৰে, মোবাইলত ভালকৈ আপোনালোকে গম নাপাব পাৰে, কিন্তু এটা সুন্দৰ কালাৰ আহিছে। আপোনালোকে চাওক, মই অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ পনীৰটোৰ কাবুলী বুটটো। বাকী লগতে এটা সুন্দৰ গোন্ধ ওলাই আছে। তো এতিয়া মই এইটো অফ কৰি দিওঁ, গেছটো অফ কৰি কিনে বঢ়িয়াকৈ নমাই আছোঁ। তাৰপিছত মই এইটো খাই আছোঁ। বাকী আপোনালোকক মই ৰিভিউ দিম কেনেকুৱা হৈছে। আৰু আজিৰ এই ৰেচিপিটোৰ নাম আছিল চলে পনীৰ মছলা। তো আপোনালোকে কেনেকুৱা পালে গম নাপাওঁ। বাকী আপোনালোকে চাওক, ফাইনেল লুক এইটো মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। তো মোৰতো খুবেই ভাল লাগিছে। তো এতিয়া খাই কেনেহে গম পাম কেনেকুৱা হৈছে। বাকী ভাল লাগিব লাগে। মই ফাৰ্ষ্ট টাইম এনেকুৱা পনীৰেৰে ট্ৰাই কৰিছোঁ। বাকী মই আগে পিছে এনেকুৱা বনাওঁ, কিন্তু পনীৰ কেতিয়াও দি কেনে বনোৱা নাছিলোঁ। তো আপোনালোকৰ ঘৰত এনেকুৱা ট্ৰাই কৰিব পাৰে। বাকী বহুত গৰম লাগিছে, এনে গা ধুই লওঁ। তো এতিয়া মই এটা টেষ্ট কৰি চাম অলপমান, আপোনাক কৈ দিছোঁ কেনেকুৱা হৈছে। তো আজিলৈ এইখিনি আছিল এটা সৰু নৰ্মেল ৰেচিপি ভিডিঅ'। বাকী আপোনালোকে এনেকুৱা ঘৰত ট্ৰাই কৰিব পাৰে। মই এনেকুৱা নহয় যে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, মানে পনীৰেৰে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। কিন্তু এনেকুৱা আগতে ভিডিঅ' নবনাওঁ, কিন্তু এনেকুৱা ঘৰত বনাই থাকোঁ, কিন্তু ভিডিঅ' কেতিয়াও বনোৱা নাছিলোঁ এনেকুৱা। তো আজি ফাৰ্ষ্ট টাইম যিহেতু পনীৰেৰে বনাইছোঁ, সেইকাৰণে আপোনালোকৰ মাজত
ভিডিঅ' বনাই কেনে শ্বেয়াৰ কৰি দিলোঁ বাকী যদি ভিডিঅ'টো চাই আপোনালোকক ভাল লাগে তেনেহ'লে লাইক কমেণ্টখিনিও কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ বাই বাই খুদা হাফিজ জয় অসম